1. দ্ৰৌপদী মুৰ্মু ভাৰতৰ ৰাষ্ট্ৰপতি কেতিয়া নিৰ্বাচিত হৈছিল? SLPRB 2022, A 2020, B 2021, C 2022, D 2023. আনসাৰ C 2. হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী কেতিয়া হ'ল? SLPRB 2022, A 2019, B 2020, C 2021, D 2022. আনসাৰ C. অসমত তামুলপুৰ জিলা কেতিয়া গঠন হৈছিল? SLPRB 2022, A 2020, B 2021, C 2022, D 2023. আনসাৰ B. নতুন শিক্ষানীতি NEP কেতিয়া ঘোষণা কৰা হৈছিল? SLPRB 2022, A 2018, B 2019, C 2020, D 2021. আনসাৰ C. আজাদী কা অমৃত মহোৎসৱ কিমান বছৰ উপলক্ষে? SLPRB 2022, A 50, B 60, C 70, D 75. আনসাৰ D. 2022 ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছিল? SLPRB 2023, A ৰাছিয়া, B কাটাৰ, C ব্ৰাজিল, D জাপান. আনসাৰ B. 2022 ফিফা বিশ্বকাপৰ বিজয়ী কোন দেশ? SLPRB 2023, A ব্ৰাজিল, B ফ্ৰান্স, C আৰ্জেণ্টিনা, D জাৰ্মানী. আনসাৰ C. চন্দ্ৰযান-3 চন্দ্ৰত অৱতৰণ কৰে কেতিয়া? SLPRB 2023, A জুলাই 2023, B আগষ্ট 2023, C ছেপ্টেম্বৰ 2023, D অক্টোবৰ 2023. আনসাৰ B. ভাৰতৰ G20 সভাপতিত্ব কোন বছৰত আছিল? SLPRB 2023, A 2021, B 2022, C 2023, D 2024. আনসাৰ C 2023. এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? SLPRB 2023, A টকিঅ', B জাকাৰ্টা, C হাংঝৌ, D বেইজিং. আনসাৰ C. স্বচ্ছ ভাৰত মিছন আৰম্ভ হৈছিল কেতিয়া? SLPRB 2022, A 2012, B 2013, C 2014, D 2015. আনসাৰ C. ডিজিটেল ইণ্ডিয়া অভিযান কেতিয়া আৰম্ভ হৈছিল? SLPRB 2022, A 2014, B 2015, C 2016, D 2017. আনসাৰ B. মেক ইন ইণ্ডিয়া আৰম্ভ হৈছিল কেতিয়া? SLPRB 2012, A 2012, B 2013, C 2014, D 2015. আনসাৰ C. ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হৈছিল কেতিয়া? SLPRB 2022, A 2015, B 2016, C 2017, D 2018. আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ হৈছিল কেতিয়া? A 2016, B 2017, C 2018, D 2019. আনসাৰ C. জল জীৱন মিছন আৰম্ভ হৈছিল কেতিয়া? A 2017, B 2018, C 2019, D 2020. আনসাৰ C. PM আৱাজ যোজনা আৰম্ভ হৈছিল কেতিয়া? A 2014, B 2015, C
2016, D. 2017. Answer B. PM Jan Dhan Yojana আৰম্ভ হৈছিল কেতিয়া? A. 2012, B. 2013, C. 2014, D. 2015. Answer C. Mission Life আৰম্ভ হৈছিল কেতিয়া? A. 2020, B. 2021, C. 2022, D. 2023. টিক চিহ্ন। Answer C. One Nation, One Ration Card আৰম্ভ হৈছিল কেতিয়া? A. 2018, B. 2019, C. 2020, D. 2021. টিক চিহ্ন। Answer B. World Environment Day কেতিয়া পালন কৰা হয়? A. 22 এপ্ৰিল, B. 5 জুন, C. 8 জুন, D. 1 জুলাই। Answer B. World AIDS Day কেতিয়া পালন কৰা হয়? A. 1 ডিচেম্বৰ, B. 5 জুন, C. 10 অক্টোবৰ, D. 22 জুলাই। Answer A. National Sports Day কেতিয়া পালন কৰা হয়? A. 15 আগষ্ট, B. 26 জানুৱাৰী, C. 29 আগষ্ট, D. 5 ছেপ্টেম্বৰ। Answer C. National Science Day কেতিয়া পালন কৰা হয়? A. 28 ফেব্ৰুৱাৰী, B. 22 এপ্ৰিল, C. 5 জুন, D. 10 ডিচেম্বৰ। Answer A. International Yoga Day কেতিয়া পালন কৰা হয়? A. 21 জুন, B. 5 জুন, C. 15 আগষ্ট, D. 26 জানুৱাৰী। Answer A. আসাম একৰ্ড স্বাক্ষৰিত হৈছিল কেতিয়া? A. 1930, B. 1954, C. 1965, D. 1966। Answer C. আসাম ষ্টেট ডে কেতিয়া পালন কৰা হয়? A. 1 মে, B. 15 আগষ্ট, C. 2 ডিচেম্বৰ, D. 26 জানুৱাৰী। Answer C. অসমৰ বৰ্তমান ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়া কেতিয়া নিযুক্ত হয়? A. 2021, B. 2022, C. 2023, D. 2024। Answer C. আসাম পুলিচৰ DGP কোন? SLPRB 2023। A. কুলধৰ শইকীয়া, B. GP সিং, C. ভাস্কৰ মহন্ত, D. পল্লৱ